আমাৰতো তালিকাবিলাক হৈয়ে আছে দেখোন। মই য'ত মিটিঙত যাওঁ মই তালিকা দিয়ে আছোঁ দেখোন। যুৱ প্ৰজন্মও আহিব, মহিলাও আহিব, সকলো আহিব। আমাৰ বিজেপিততো এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াৰ মাজেৰে সকলোৱে টিকট পাব। বিৰোধীৰ প্ৰভাৱটো মই দেখা নাই, কাৰণ বিৰোধীটো ফিল্ডতে নাই। আজি আমি যেতিয়া বিৰোধীত আছিলোঁ 15-16 দিনে ৰাতিয়ে আমি ফিল্ডতে আছিলোঁ, তেওঁলোকতো ক'তোৱে নাই। তেওঁলোকেতো হাত দাঙিয়ে দিছে। শূন্য শব্দটো কেতিয়াও নকওঁ, কাৰণ মিয়াটো আছেই অসমত, গতিকে শূন্য কেনেকৈ হ'ব। মিয়াৰ বহুত দুৰ্ভাগ্য। মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে, গতিকে মিয়াৰ দুৰ্ভাগ্য। আৰু চাওক, আপোনালোকে কোনো কেণ্ডিডেটৰ হিণ্ট মই আপোনালোকক দিব নোৱাৰোঁ। য'ত ক'ব পাৰি তাত মই ডাইৰেক্ট ক'ম, কিন্তু হিণ্ট দিয়াটো মোৰ স্বভাৱত নপৰে। কালি যেনেকৈ ঢকুৱাখানা নৱদলৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ, আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ। হিণ্ট দিয়া মোৰ কাম নহয়। ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ, কাৰোবাৰ কথা কম, নহ'লে নকওঁ। গতিকে ইয়াতে সাংবাদিকক হিন্দীটো কোনো লাভ নাই। ইয়াৰ নামটো কলা কম, বগা কম, বেঙুনীয়া কম, আৰু 10জনৰ নাম হ'ব, কিন্তু যোন উঠিব তাক আমি ডাইৰেক্টলি ক'ম, কোৱাত কি আপত্তি আছে। আমাৰতো তালিকাবিলাক হৈয়ে আছে দেখোন। মই য'ত মিটিঙত যাওঁ মই তালিকা দিয়ে আছোঁ দেখোন। যুৱ প্ৰজন্মও আহিব, মহিলাও আহিব, সকলো আহিব। আমাৰ বিজেপিততো এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াৰ মাজেৰে সকলোৱে টিকট পাব। বিৰোধীৰ প্ৰভাৱটো মই দেখা নাই, কাৰণ বিৰোধীটো ফিল্ডতে নাই। আজি আমি যেতিয়া বিৰোধীত আছিলোঁ 15-16 দিনে ৰাতিয়ে আমি ফিল্ডতে আছিলোঁ, তেওঁলোকতো ক'তোৱে নাই। তেওঁলোকেতো হাত দাঙিয়ে দিছে। শূন্য শব্দটো কেতিয়াও নকওঁ, কাৰণ মিয়াটো আছেই অসমত, গতিকে শূন্য কেনেকৈ হ'ব। মিয়াৰ বহুত দুৰ্ভাগ্য। মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে, গতিকে মিয়াৰ দুৰ্ভাগ্য। আৰু চাওক, আপোনালোকে কোনো কেণ্ডিডেটৰ হিণ্ট মই আপোনালোকক দিব নোৱাৰোঁ। য'ত ক'ব পাৰি তাত মই ডাইৰেক্ট ক'ম, কিন্তু হিণ্ট দিয়াটো মোৰ স্বভাৱত নপৰে। কালি যেনেকৈ ঢকুৱাখানা নৱদলৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ, আজি ইয়াতে মানৱ ডেকাৰ কথাটো মই স্পষ্ট কৰি কৈছোঁ। হিণ্ট দিয়া মোৰ কাম নহয়। ৰঙা নদীত গৈ যদি পৰিৱেশ দেখোঁ, কাৰোবাৰ কথা কম, নহ'লে নকওঁ। গতিকে ইয়াতে সাংবাদিকক হিন্দীটো কোনো লাভ নাই। ইয়াৰ নামটো কলা কম, বগা কম, বেঙুনীয়া কম, আৰু 10জনৰ নাম হ'ব, কিন্তু যোন উঠিব তাক আমি ডাইৰেক্টলি ক'ম, কোৱাত কি আপত্তি আছে। আমাৰতো তালিকাবিলাক হৈয়ে আছে দেখোন। মই য'ত মিটিঙত যাওঁ মই তালিকা দিয়ে আছোঁ দেখোন। যুৱ প্ৰজন্মও আহিব, মহিলাও আহিব, সকলো আহিব। আমাৰ বিজেপিততো এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াৰ মাজেৰে সকলোৱে টিকট পাব।